Hello my dear student, welcome to my YouTube channel FA Study Assam. আজি মই তোমালোকৰ লগত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ প্ৰথমটো খণ্ড অৰ্থাৎ ইতিহাসৰ প্ৰথমটো লেসন অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ যেটো পাঠ আছে তোমালোকৰ সেই প্ৰথম লেসনটোৰ তোমালোকৰ আজি কেইটামান ইম্পৰ্টেন্ট MCQ দিম নিশ্চয় ভাল লাগিব হেকলৈকে চাই থাকিবা আৰু ইম্পৰ্টেন্ট আছে সো আজিৰ প্ৰথমটো কোৱেশ্চন আছে বংগ বিভাজন কেতিয়া কাৰ্যকর হৈছিল আমাৰ শুদ্ধ উত্তৰ হ'ব 1905 চনত বংগ বিভাজন ঘোষণা কৰে কোন গভৰ্ণৰ জেনেৰেল আমাৰ শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জনে স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য কি আছিল শুদ্ধ উত্তৰ হ'ব বিদেশী সামগ্ৰী বৰ্জন কৰা স্বদেশী আন্দোলনত